এইজন বহুৱাৰ মূৰ নাথাকে, এইফালে দেখিছে ডাঙৰ ডাঙৰ কাণ, এইফালে আছে ডাঙৰ ডাঙৰ দাঁত, এইফালে দাঁত আৰু এইফালে হৈ গ'ল মিচিমি। আৰু এইফালে এতিয়া আহিছে চোৱাংচোৱা, হয় চোৱাংচোৱা, আৰু এই চোৱাংচোৱাত এই ধৰণে আদৰি অনা হৈছে। আৰু এই হৈ গ'ল চোৱাংচোৱা, এয়া হৈ গ'ল চোৱাংচোৱা, আপোনালোকে লক্ষ্য কৰক, এয়া হৈ গ'ল চোৱাংচোৱা। আৰু এই চোৱাংচোৱাক এতিয়া এই ধৰণে গাঁৱৰ ৰাইজে আদৰি আনিছে। সেইফালে আছে পুলিচ কামাণ্ডো সকলো আছে, কিন্তু চোৱাংচোৱা এইফালে এতিয়া গৈছে পথাৰৰ ফালে। হয় চোৱাংচোৱা এইফালে পথাৰৰ ফালে গৈছে। চাওক এইফালে কোনোবা মানুহ পৰিছে, কোনোবা উঠিছে, কোনোবা দৌৰিছে, আৰু এইফালে গৈছে এতিয়া চোৱাংচোৱা। আৰু এইফালে এতিয়া আহি গ'ল এইফালে মিচিমি আৰু বহুৱা, হয় মিচিমি আৰু বহুৱা। আৰু এই মিচিমি আৰু বহুৱাক এতিয়া সকলো ৰাইজে এতিয়া আদৰি আনিছে। এয়া হৈ গ'ল মিচিমি আৰু বহুৱা, হয় এয়া হৈ গ'ল মিচিমি আৰু বহুৱা। আৰু এইফালে মিচিমি এতিয়া দৌৰিছে, হয় এইফালে মিচিমি এতিয়া দৌৰিলে, যিহেতু সেইফালে গ'ল আগতে চোৱাংচোৱা, চোৱাংচাই গৈ বিহুখন ভাঙি থৈ আহিলে। এতিয়া মিচিমি এইফালে যাবলৈ ওলাইছে। এইফালে হৈ গ'ল মিচিমি, হয় এইফালে মিচিমি, আৰু এইফালে হৈ গ'ল বহুৱা, এইফালে বহুৱা, আৰু এইফালে হৈ গ'ল মিচিমি। এইজন বহুৱাৰ মূৰ নাথাকে, এইফালে দেখিছে ডাঙৰ ডাঙৰ কাণ, এইফালে আছে ডাঙৰ ডাঙৰ দাঁত, এইফালে দাঁত, আৰু এইফালে হৈ গ'ল মিচিমি। আৰু এই ধৰণে এতিয়া মিচিমি আগে আগে গৈছে আৰু বহুৱা পিছে পিছে আহি আছে। আৰু এতিয়া এইফালে চাওক কিমান ৰাইজে এতিয়া আদৰিব কাৰণে তেওঁলোকে সকলোৱে অপেক্ষা কৰি আছে। নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আৰু আজি মই উপস্থিত আছো শদিয়া কুকুৰামৰা, হয়। আৰু ইয়াত মই আজি আহিলো আপোনালোকক আজি যিহেতু আমাৰ বহুৱা নৃত্য দেখুওৱা হয় বা বহুৱা নৃত্য কৰা হয়, আৰু এই বহুৱা নৃত্য কি কাৰণে কৰা হয় আৰু কিমান দিনৰ পৰা এই বহুৱা নৃত্য এই শদিয়া এই কুকুৰামৰাত চলি আছে, সবিশেষ মই আজি আপোনালোকক বহু ব্যক্তি আজি এই কুকুৰামৰাবাসী ইয়াত উপস্থিত আছে, তেওঁলোকৰ পৰা দুটা সমান কথা মই আজি আপোনালোকক অকণমান জনাবৰ কাৰণে চেষ্টা কৰিছো। নমস্কাৰ, ভালে আছে? হয়। আৰু আজি আহিলো যিহেতু কুকুৰামৰাত আজি বহুৱা নৃত্য কৰা হৈছে বা আজি বিহু উৰুৱা হৈছে, সবিশেষ অকণমান ৰাইজক বোলো আমি জনাই দিওঁ যে বহুৱা নৃত্য কি কাৰণে কৰা হয়। মামৰে নধৰে ঘোণ পোক নোখোৱা ৰাইজৰ ৰঙালী বিহু। এই বিহুটি আমাৰ কুকুৰামৰাতে নহয়, অসমৰ গাঁৱে ভূঞে চলি আছে। তথাপিতো আমাৰ এই কুকুৰামৰা গাঁৱৰ বিহু, বিশেষকৈ এই বহুৱা বিহু নৃত্য এটা তাৎপৰ্য আছে। এইকাৰণে আছে আজি আমি শেষ নৃত্য প্ৰদৰ্শন কৰি শেষ কৰিছোঁ। আজিৰ দিনটোত শদিয়াৰ কোৰ্ট কছাৰী বন্ধ থাকে, 1 নম্বৰ। হয়। 2 নম্বৰ হৈছে ইয়াক যদি আমি ভালকৈ প্ৰদৰ্শন কৰি বিদায় নিদিওঁ, তেতিয়া সকলো ৰাইজৰ পীড়াপিষ্টি বেমাৰ আজাৰ হয়। এইটো এটা তাৎপৰ্য আছে। এইটো মানে বহুৱা বিহু নৃত্য আজি কালিৰ কথা নহয়, 343 বছৰ হৈছে। এই বছৰ লগালে 344 বছৰ হ'ব। 344 ইমান এজ হৈছে। কাৰণ প্ৰমাণ আছে, আমাৰ ককা দেউতা বুঢ়াসকলে কৈছে যে 1680 চনত
এই ঢলা পূবফালে যিখন তিতাখৈয়া আছিলে এই গাঁওখন তাত আছিলে ৮৩ চনত তাতেই বহুৱা বিহু নৃত্য প্ৰথম স্থাপন কৰিছে প্ৰদৰ্শন যেতিয়া আহিছিল অসমত যুদ্ধ বিগ্ৰহ হৈছিল খেদা খেচি হৈছিল ১৮২৫ চনত তাৰ মাৰ পিতাৰ ভয়ত আমাৰ এই জেগালে আমাৰ ৰাইজে আহি পেলালে ১৮২৫ চনত প্ৰথম গাঁও স্থাপন এই কুকুৰামাৰ গাঁওখনৰ ইতিবৃত্ত এনেকুৱা যেতিয়া হাবি জংঘল ঝৰিলে খেতি বাতি কৰিলে কেঁকুৰাসকলে বোলে খেতি খাইছিলে খেতি নষ্ট কৰিছিলে ৰাইজে জোৰ খৰি লৈ ৰাতি কেঁকুৰাবোৰ মাৰিছিলে মানে স্থানীয় লোকে কেঁকুৰা ককৰাও কৈ যে আমি সাধাৰণতে ককৰাৰ পৰা গাঁওখন কি গাঁও ককৰা মৰা কুকুৰা ককৰা মৰাৰ পৰা কুকুৰা মৰা হয় তেতিয়া সেই ১৮২৫ চনত তেতিয়া প্ৰথম আহি কেনে এই নহদীয়া হাইস্কুলখন আছে যে হাই ছেকেণ্ডেৰী স্কুলৰ যিখন থানা আছে তাৰ পাছফালে 10 বছৰমান এই বহুৱা নৃত্য প্ৰদৰ্শন তেতিয়া বহু গাঁও ৰাইজে তাত মোৰ ইয়াত এটা প্ৰশ্ন মই যোৱা বছৰ নহয় তাৰ আগৰ বছৰ মই আৰু এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আপোনালোকৰ ইয়ালৈ আহি পেলাই আৰু সেই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে মই এটা কথা ৰাইজৰ পৰা মই কমেণ্টত পাইছিলোঁ তাত বহু ব্যক্তিয়ে কৈছিলে এতিয়া ধৰক এনেই মই এটা প্ৰশ্ন সুধোঁ আপোনালোকৰ এই ধৰক কুকুৰামৰা বা এই শদিয়া অঞ্চলতো বেছিভাগ ধৰক আহোম মানুহ আছে নহয় জানো বেছিভাগ আছে হয় আৰু বহু ব্যক্তিয়ে কৈছিলে যে এই বহুৱা নৃত্যটো আচলতে কছাৰী সম্প্ৰদায়ৰ মাজতহে আছিলে বোলে নাই সেইটো আমি বিশ্বাস নকৰোঁ কাৰণ কছাৰীসকল হয় আহোমতকৈ আগত থকা শদিয়া হ'লেও তেওঁলোকক আমি বুৰঞ্জীত আমি পোৱাই নাই এই নৃত্য প্ৰদৰ্শন তেওঁলোকে দেখাই মানে এই সজা বনাই এই ওপৰত মানে মাথাটো উলিয়াই দেখায় এইটো তেওঁলোকৰ সুকীয়া আমাৰ গোসাঁনী আমাৰ ১৮২৫ চনত তাৰ পৰা আহি কেনে মাই থান পাতেশ্বৰী আই ইয়াত স্থাপন কৰিলে আমি বুধবাৰো আমি উৰাব পাৰোঁ বৃহস্পতিবাৰ উৰাব পাৰোঁ এটা তাৎপৰ্য এইটোৱে আছে ৩ নম্বৰ যে প্ৰথম বহাগৰ যি তাৰিখ নহওঁ লাগে মঙলবাৰে আমি উৰুকা মানি বুধবাৰে গৰু বিহু বৃহস্পতিবাৰে মানুহ বিহু শুকুৰবাৰে শিপিনী বিহু শনিবাৰে নাঙল বিহু দেওবাৰে বোকা বিহু আদি আমি 7টা বিহু মানো তাৰপাছত এই মানে শুকুৰবাৰ দিনটো আমি মাই থানত বলি বিধান কৰোঁ যদি পূজাৰী মৰা ধৰা টিকা ধৰাসকল যদি অসুচি হয় তেতিয়া ৰাইজে মিলি মৰা ধৰা টিকা ধৰাক লৈ আমি পক্ষী এযোৰ উৰাই কেনে তাতেই আমি বিহু হুঁচৰি নমাই আনো আমাৰ বহুৱা বিহু নৃত্য আমাৰ মাই থানৰ লগত পাঠশালৰ লগত একদম সম্পূৰ্ণ জড়িত আছে আৰু এতিয়া কছাৰীসকলতো নাই হয় সেই কথাটো মই এতিয়া সুধিব বিচাৰিছোঁ বহু ব্যক্তিয়ে ক'বলৈ খোজে যে এই বহুৱা নৃত্যটো কছাৰীৰ মাজতো হয় বুলি বহুতে কয় তেওঁলোকে সেইটো কৰিছে দেখিছোঁ তেওঁলোকৰ সাজপাৰ বেলেগ একেধৰণৰ হ'লেও তেওঁলোকৰ গীত মাতো বেলেগ তেওঁলোকৰ সুকীয়া আমাৰতো সুকীয়া আমি চামন দেৱতাক পূজা কৰোঁ চামন দেৱতা কি বস্তু গোসাঁনীৰ পৰাই সৃষ্টি সেইকাৰণে গোসাঁনী মাই থানৰ পৰা আমি বিহু নমাই আনি নিৰ্দিষ্ট এখন ঘৰত হুঁচৰি বিহু ঘৰে ঘৰে মাৰি বহাগৰ মাহৰ শেষৰ দিনটো মঙলবাৰে আমি এই তাত পৰ্যায় মই ইয়াতে এটা কথা সুধোঁ যিহেতু ধৰক আপুনি কৈছে যে বহাগৰ প্ৰথম মঙলবাৰটো ধৰক উৰুকা হয় আৰু বহাগৰ শেষৰ মঙলবাৰটো বিহু উৰুৱা হয় কি কাৰণে এই মঙলবাৰ দিনটো প্ৰথম আৰু মানে লাষ্টৰটো ধৰা হয় ইয়াত কিবা কথা আছে নেকি কথা আছে মানে আমি মাই থানৰ লগত জড়িত যে আমি পূজা পাঠৰ মানুহতো আহোম মানুহ কছাৰীখিনিতো কছাৰী হয় নহয় আমি পূজা পাতিয়া মানুহ সেইকাৰণে আমি মঙলবাৰ দিনটোৱে লওঁ মঙলবাৰ দিনটো সুমংগল হিচাপে আমি যদি বহুৱা বিহু নৃত্য প্ৰদৰ্শন নকৰোঁ আমাৰ অৱশ্যেই গাঁওখন অধঃপতনে যাব পীড়াপৃষ্টি বেমাৰ আজাৰ হ'ব খেতি বাতি আৰু ইয়াত যিহেতু ধৰক আপোনালোকে আগৰ পৰা পৰম্পৰা এতিয়া আপুনি যেনেকৈ ক'লে যে ১৮২৫ চনৰ পৰা মানি অহা হৈছে বা ৩৪ বছৰ হৈছে বুলি এতিয়া আপুনি উল্লেখ কৰিছে যে ৩৪ প্ৰমাণ আছে প্ৰমাণ আছে বুৰঞ্জীয়ে কয় ৩৪ বছৰৰ পৰা আপোনালোকে এই বহুৱা নৃত্যটো আপোনালোকে এই কুকুৰামাৰতে আপোনালোকে প্ৰদৰ্শন কৰি আহি আছে আৰু মই এই দদাইদেউৰ পৰা এটা কথা জানিব বিচাৰোঁ যে আপুনি যিহেতু কথাষাৰ কৈছে যে বহুৱা নৃত্য আৰু এষাৰ কথা কিবা শব্দ এটা কৈছিলে তাৰমানে যিবোৰ কছাৰীবোৰ দেখায় নতুৱা নৃত্য কিন্তু আমাৰ নিচিনা বহুৱা হাতীৰ নিচিনা কাণ হাতীৰ নিচিনা দাঁত নাথাকে আচ্ছা ইয়াতে আপুনি যিহেতু হাতীৰ নিচিনা দাঁত আৰু হাতীৰ নিচিনা কাণৰ কথা উল্লেখ কৰিছে সেইটো বিষয় লৈ ক'বলৈ হ'লে বহুত দীঘলীয়া হ'ব তেখেতে পাৰিব মই তেতিয়াহ'লে আপোনাৰ পৰা সুধো যে ধৰক এতিয়া যিহেতু ধৰক আমি বহুৱাবিলাক যে দেখো তাৰ মাথাটো নাথাকে মানে মূৰটো নাথাকে আৰু যে হাতীৰ নিচিনা দাঁত আৰু হাতীৰ নিচিনা কাণ ইয়াৰ বিষয়ে অকণমান আমি ৰাইজক জনাবৰ কাৰণে চেষ্টা কৰোঁ ১৬৬০ চনত যেতিয়া তিতাখৈয়াত আছিলে অপৰপুৰুষসকল এইটো গদাধৰৰ পৰা আহিব লাগিব আহোম ৰজা গদাধৰ ৰজাৰ দিনৰ পৰা আহিব লাগিব অংগসূতৰ ভয়ত
ঘৈণীয়েকে যেতিয়া নগা পাহাৰলৈ পলুৱাইছিলে, নগা পাহাৰত যেতিয়া লাঙি গদাপানী যেতিয়া পলাই আছিলে, অৰুণাচলত পলাই হাজি গৈ 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 নামচাই নামনিত কপাতলি বুলি ঠাইত পালেগৈ। কপাতলিত আমাৰ খাচ আহোম 3জন লোক তাত আছিলে, লামৌ লাচিমৌ এনেকুৱা ধৰণৰ আছিলে। কপা খেতি কৰিছিলে বোলে। এই লাঙি গদাপানীও তেওঁলোকৰ লগত মিলি জুলি থাকিলে। থাকোঁতে গদাৰ মানে আচৰিত শক্তি আছিলে কৈছে, গৰু মাংস খাই কৈছে। তাৰপিছত জান নলা আছিলে, তাত চেপাত পাতিছিলে বোলে। চেপাত অধিক মাছ পাইছিলে বোলে। এনেকৈ চাওঁতে এদিন বোলে মাছৰ কাঁইটবিলাক দম হৈ আছে, চেপাত ভেটাত মাছ নাই। দ্বিতীয় দিনাও একে গতি, তৃতীয় দিনা একে গতি। তেওঁ মানে ঔটেঙা গছৰ ওপৰত তেওঁ ডিউটি দিলে। ঔটেঙা গছৰ ওপৰত কোন খাইছে কি কৰিছে এনেকৈ চাওঁতে এদিন বোলে মাছ নিশা এজনী গাভৰু ছোৱালী পিঠিত কেঁচুৱা এটা লৈ আহি চেপাৰ পৰা মাছ উলিয়াই খাই কাঁইট দমাইছে। তেতিয়া গদাধৰে মানে খঙতে ঔটেঙা এটা দলি মাৰি দিলে। দলি মাৰি দিলে ভাগ্যৰ বশত এই কেঁচুৱাটোৰ ডিঙিটো ছিগি থাকিলে। তেতিয়া মাকে হুৱাই দুৱাই কান্দিবলৈ ধৰিলে, মোৰ ল'ৰাটোক কোনে মাৰিলি, কোন আছ, কোন মাৰিলি? তেতিয়া গদাই মানে গছৰ পৰা নামি কেনে তাত গৈ দেখিলে যে তুমি কোন, মোৰ যে সদায় মাছ খোৱা, মোৰ লঘোণ পেটে আছো, সদায় যে মাছ খোৱা, তুমি কোন? তোমাক লগ পাবৰ কাৰণে মই এই ভেকশ্যন কৰি আছো। মই কেঁচা খাতি হয়, মই কেঁচা খাতি, এইটো মোৰ ল'ৰা অবৈধ ল'ৰা হয়। এতিয়া মোৰ ল'ৰাটোৰ উপায় কি হ'ব? এনেও মোৰ ল'ৰাটোক কোনো ভাল নাপায়, অবৈধ বুলি কয়। এতিয়া মোৰ ল'ৰাটো কি হ'ব? তোমাৰ ভাগ্য ভাল, এতিয়া তোমাৰ নিজৰ ঘৰলৈ থাললৈ যাব লাগে, তোমাক ৰাইজে বিচাৰি আছে, তোমাৰ দিন উকলিলে। গদাধৰক কৈ মেলি তেতিয়া গদাধৰে ক'লে হ'ব, তোমাৰ ল'ৰাটোৰ উপায় এইটোৱে হ'ব, শদিয়াৰ ৰাইজে আহোম ৰাইজে নচুৱাই ফূৰ্তি কৰিব বহাগত। সেই মাকক সেইটো ইংগিত দিলে। তাৰপাছত সেইকাৰণে বহুৱা মানে খোজকাঢ়ি যাব পাৰে, ভৰি নাই কাৰণে বহে কাৰণে বহুৱা, কেঁচুৱা আছিলে নহয়, কেঁচুৱা আছিলে বহে কাৰণে বহুৱা, তাৰ ডিঙিটো নাই। সেই কাণখনকে ডাঙৰ কৰিলে আৰু, কিন্তু দেৱতাৰ নামত এই দাঁত লগালে। দেৱতাৰ নামত দাঁত লগালে। আমি দেৱতাকে পুজিছো নহয় জানো? মোৰ জৌ চাও পিতাই ককা দেউতা সকলকে আমি চাকি বাতি জ্বলি জ্বলাওঁ। সেই দেৱতা যেতিয়া আমি শিঙো লগাব পাৰোঁ, সেইকাৰণে তেওঁ কাণ দুখন সেইকাৰণে ডাঙৰ আৰু শিংকেইটা লগোৱা থাকিলে। আচ্ছা, ইয়াত এটা কথা মই আৰু সুধো, আপোনাৰ ধৰক বহুৱাৰ এতিয়া যিজনে ধৰক মানে যিজনৰ মূৰ নাই বা কাণখন ডাঙৰ বা দাঁতকেইটা দীঘল, সেইজনক বহুৱা বুলি কয়। আৰু বাকী যিকেইজন ধৰক ঘূৰি আছে সেইকেইজনক কি বুলি কোৱা হয়? ইয়াত মানে মিচিমি। প্ৰথম এতিয়া চাব আপুনি, প্ৰথম এজন চোৱাংচোৱা আহিব, যিজন চোৱাংচোৱা চফত ডেকা ল'ৰা, যিজন ঘৰৰ সৈতে নিজেও সুচী হ'ব লাগিব, ঘৰ পৰিয়ালৰ সৈতে নিজেও সুচী হ'ব লাগিব, সেইজন চফত ডেকা ল'ৰা, তেওঁক চোৱাংচোৱা, তেওঁ আহিব এই বিহু ভাঙিব। তাৰ দ্বিতীয়তে এই চামন দেৱতা বহুৱা আহিব, তেওঁ এজন বডিগাৰ্ড আহিব, ঢাল তৰোৱাল তাৰ ধনু লৈ লাগে মানে বিপদ আপদ নহওক বুলি তেওঁ মানে বহুৱাটো চামন দেৱতাৰ লগত মানে আহিব। তাৰ শেষত আৰু এজন চোৱাংচোৱা আহিব, সকলো দেৱ দেৱতা গুচি গ'ল নেকি, বিপদ পাৰ হ'ল নেকি বুলি শেষত আকৌ এজন আহিব। প্ৰথম আহি কেনে তেওঁলোকে থলীত মানে সেৱা জনাব, ঢোল বাজিব, নৃত্য প্ৰদৰ্শন কৰিব। এই হাতত যে ঢাল তৰোৱাল থাকে কেতিয়া ব্যৱহাৰ কৰিব, ভটটোক কেতিয়া নিধন কৰিব, যেতিয়া বসুমতী প্ৰথম সেৱা জনাব, তাৰ এখাতি ল'ব, সেৱা জনাব, তাৰপিছত সেই বহুৱা অৰ্থাৎ চামন দেৱতা স্মৰণ কৰিব, ওপৰলৈ একাঠি মাৰিব, ভটটোবোৰ নিধন হওক। তাৰপাছত দক্ষিণলৈ। এতিয়া মই ইয়াতে এটা প্ৰশ্ন সুধো, আপোনাৰ ধৰক বহুৱাটো এতিয়া এজন থাকিব আৰু মিচিমি কেইজন থাকিব? তিনজন। মানে এই মিচিমি তিনজনে থাকিব লাগিব নহয়? মুঠতে মিচিমি তিনজন আৰু বহুৱা এজন, মুঠতে চাৰিজনে ইয়াত নৃত্য প্ৰদৰ্শন কৰিব। আচ্ছা, এতিয়া যিকেইজন ধৰক বহুৱা হ'ব বা মিচিমি হ'ব, তেওঁলোকে মানে যোনে তোনে হ'ব নোৱাৰে। এতিয়া কোনে কোনে হ'ব পাৰে বুলি ক'লে? বালি সিং, দৈচম, বৰুৱা, খোমটাই, নেওগ, লামৌ, লাচিমৌ এইসকল পৰিয়ালে, আমাৰ ইয়াত আহোম যেতিয়া সেইসকলে আছে তেওঁলোকে পাৰিব, কিন্তু নিখোজ শুদ্ধ হ'ব লাগিব। আৰু যিকেইজন মানুহ ইয়াত ধৰক এতিয়া ধৰক আজি বহুৱা হৈছে বা ধৰক আপোনাৰ ইয়াত মিচিমি হৈছে, তেওঁলোকৰ ইয়াত কিবা নীতি নিয়ম আছে নেকি? ধৰক আমি এতিয়া আগতে শুনিছিলো যে তেওঁলোকে বহুদিন আগতে ধৰক হাবি মাজত সোমাই যায়, আৰু কিন্তু আজিকালি ধৰক কিছুমান সুবিধাৰ কাৰণে ধৰক তেওঁলোকে কিছু মানে আজি 200-300 বছৰ আগত তেনেকে ককা দেউতাহঁতে
কৰিবও পাৰে হয়। আজিৰ দিনটোত সেইটো মানে মানে মানুহ ইমান ধৰা বন্ধা নিয়ম নাই নহয় ন কিন্তু আগতে আমি শুনিছিলো মানে বহুত দিন আগতে তেওঁলোকে বোলে হাবিৰ মাজলৈ সোমাই যায় নহয় জানো হাবি মানে আগতে মানে এইবিলাক হাবি পুৰা হাবি আছিলে ক'ত পুৰা কাঁইট আছিলে তাতে ড্ৰেছিং কৰা হয় তাতে নাচ বাগ কৰা হয় কাকো মানে কাঁইট নুফুটিছিলে আচ্ছা। সেইটো কথা লৈয়ে মানে হাবিত থাকে বুলি কয় এতিয়াও হাবিতে মানে হাবিতে আছে এতিয়াও তেওঁলোকে অলপ দেৰি পাছতে ইয়াত ওলাই আহিব ওলাই আহি পিনি তেওঁলোকে ধৰক ইয়াত নৃত্য প্ৰদৰ্শন কৰিব হয় হয় আৰু তাৰপিছত ধৰক বিহুটো মানে আজিৰ পৰা সন্ধিয়া মানে একেবাৰে শেষ কৰি দিয়া হ'ব হয় নহয় খুব বেছি ধন্যবাদ থাকিল আৰু আপোনালোকে ইমানখিনি সুন্দৰ কথা আমাক আজি বুজাই দিলে আৰু আমি আপোনাৰ অসমবাসী ৰাইজকো আমি জনাবৰ কাৰণে চেষ্টা কৰিছোঁ যে বহুৱা নৃত্য সন্ধিয়াত 344 বছৰ যিহেতু আজি এই বছৰলৈকে হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু এতিয়ালৈকে তেওঁলোকে এই নীতি নিয়ম পৰম্পৰা যি নীতি নিয়ম আছে সেই নীতি নিয়ম তেওঁলোকে মানি আহিছে আৰু আপোনালোকক বা তেওঁলোকে গাঁৱৰবাসীয়ে যি নীতি নিয়ম আছে তেওঁলোকে মানিবৰ কাৰণে চেষ্টা কৰিছে এইধৰণে আজি আমি সন্ধিয়াত হোৱা বিহু উৰুৱা পৰ্ব অৰ্থাৎ এই বিহু উৰুৱা পৰ্বত আপোনাৰ বিহুৱা নৃত্য কিধৰণে কৰা হয় তাৰ পৰিৱেশ অকণমান আজি আমি আপোনালোকক এই ভিডিঅ'টো দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা মানে জনাৰ কাৰণে চেষ্টা কৰিব আৰু ভিডিঅ'টোত কিমানখিনি আমি তথ্য দিব পাৰিলোঁ নোৱাৰিলোঁ আমি নাজানো ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পাই পাতিছিলোঁ আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম